সকলোকে পুংখানুপুংখ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আমি জানো যে 1826 চনত যি ইয়াণ্ডাবু সন্ধি হৈছিলে, ইয়াণ্ডাবু সন্ধিৰ যোগেদি আমাৰ অসমৰ শাসন ব্যৱস্থা ইংৰাজৰ হাতলৈ গুচি গৈছিলে। ঠিক আছে, এতিয়া সেই ইংৰাজৰ শাসন ব্যৱস্থাত কেনেকৈ ইখনৰ পিছত ইখন সৰু ৰাজ্য কেনেকৈ ব্ৰিটিছৰ অধীনলৈ গৈছিলে, সেইখিনি আমি কলনিয়েল আসাম পাৰ্ট 1ত কভাৰ কৰিছো। এতিয়া এইটো পাৰ্টত আমি মেইনলি কভাৰ কৰিম ৰোল অফ আসাম ইন ইণ্ডিয়াছ ফ্ৰীডম মুভমেণ্ট, মানে অসমৰ যি অৰিহণা ভাৰতৰ স্বাধীনতা আন্দোলনত সেই বিষয়ে। ঠিক আছে, ষ্টাৰ্ট কৰোঁ। যিটো কলনিয়েল আসাম পিৰিয়ড হয় 1826 পৰা 1947, মানে ইয়াণ্ডাবু সন্ধিৰ পৰা ভাৰতৰ স্বাধীন লাভ কৰা সময়লৈকে। ঠিক আছে, এইখিনি সময়ত অসমখন কেনেকৈ শাসন ব্যৱস্থাৰ দ্বাৰা আছিলে ব্ৰিটিছৰ। প্ৰথম আছে 1826 চনৰ পৰা 1874 চনলৈকে আছিলে অসমখন বেংগল প্ৰেচিডেন্সিৰ আণ্ডাৰত, আৰু সেইখিনি সময়ত কোনে শাসন কৰিছিল? কমিশ্যনাৰে শাসন কৰিছিল, আৰু গোটেই পৰিচালনাখিনি হৈছিলে কলিকতাৰ পৰা। ঠিক তাৰ পাছতে চিফ কমিশ্যনাৰ্ছ প্ৰভিন্স হয়, মানে বেংগলৰ পৰা ছেপাৰেট হৈ যায় 1874 পৰা 1905লৈকে, মানে বংগভংগলৈকে। সেইখিনি সময়ত শাসন কৰে চিফ কমিশ্যনাৰে, আৰু ৰাজধানী আছিলে শ্বিলং। আৰু এইখিনি সময়ত অসমখনক কয় তেতিয়া নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ বুলি। ঠিক আছে, তাৰপিছতে বংগভংগৰ যোগেদি অসমক ইষ্ট বেংগলৰ লগত লগ কৰা হ'ল। সেইখিনি সময়ত শাসনভাৰ চলাইছিলে লেফটেনেণ্ট গভৰ্ণৰে, আৰু পৰিচালিত হৈছিলে ঢাকাৰ পৰা। ঠিক তাৰপিছতে আসাম প্ৰভিন্স ৰূপে চিহ্নিত হয়, আৰু সেইখিনিৰ অলপ পৰ্চন মানে 1912 পৰা 1921লৈকে চিফ কমিশ্যনাৰৰ দ্বাৰা শাসিত হয়, শ্বিলং ৰাজধানী আছিলে। আৰু ঠিক 21 পৰা 47লৈকে গভৰ্ণৰৰ দ্বাৰা শাসিত হয়, আৰু ৰাজধানী আছিলে শ্বিলঙত। ঠিক আছে, এইখিনি হ'ল মেইন শাসন ব্যৱস্থা। ইয়াতে বিভিন্ন শাসন সময়ত বিভিন্ন ধৰণৰ পৰিঘটনা হৈছিলে, কিন্তু তাৰ ভিতৰত আমাৰ যিখিনি অসমৰ যি ত্যাগ কৰা বীৰসকল আছিলে, সেই যোনে স্বাধীনতা আন্দোলনৰ বহুতখিনি অৰিহণা যোগাইছিলে, সেই পৰ্চনটো আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ। ঠিক আছে, ইয়াতে আমি যিমানখিনি বিদ্ৰোহ হৈছিলে, ৰাইজমেল হৈছিলে, কৃষক বিদ্ৰোহ হৈছিলে, গোটেইখিনি বস্তু কভাৰ কৰিব চেষ্টা কৰিছোঁ। ঠিক আছে, স্বাধীনতা আন্দোলনত অসম। এতিয়া 1826 চনত আমি গম পালোঁ ইয়াণ্ডাবু সন্ধিৰ যোগেদি আমাৰ অসমখন ব্ৰিটিছৰ অধীনলৈ গ'ল। এতিয়া ঠিক তাৰ পিছতে যিহেতু 600 বছৰ কাল আমাৰ অসম ৰাজ্যখন আহোম শাসন ব্যৱস্থাৰ লগত আছিলে, গতিকে সেই আহোম ৰজাসকলৰ বিভিন্ন ফৈদৰ বিভিন্ন নেতাসকলে বহুতখিনি চেষ্টা কৰিছিলে যেন মানে আমি সেই আগৰ দিনখিনি ঘূৰাই পাব পাৰোঁ। ঠিক আছে, তাৰে ভিতৰত উল্লেখনীয় আছিলে গোমধৰ কোঁৱৰ আৰু ধনঞ্জয় বুঢ়াগোহাঁই। ঠিক আছে, এই ধনঞ্জয় বুঢ়াগোহাঁই নামটো ক'ৰবাত ধনঞ্জয় বৰগোহাঁই বুলিও আছে, ধনঞ্জয় বুঢ়াগোহাঁই বুলিও আছে, আৰু তেখেতৰ আন এটা নাম ধনঞ্জয় পিয়লীয়া বুঢ়াগোহাঁই। ঠিক আছে, তো পিয়লি কিবা জানো নাম থাকিব, পিয়লীয়া বুঢ়াগোহাঁই, পিয়লি ফুকন, পিয়লি বৰুৱা। ঠিক আছে, এইটো অপশ্যনত কেতিয়াবা ধনঞ্জয় পিয়লীয়া বুলিও থাকিব পাৰে, বা পিয়লীয়া বৰগোহাঁইও থাকিব পাৰে। ঠিক আছে, এইটো হ'ল প্ৰথম বিদ্ৰোহ, ব্ৰিটিছৰ বিপক্ষে প্ৰথম বিদ্ৰোহ। এতিয়া যিহেতু আমি কথা পাতিলোঁ যে আহোমৰ বিভিন্ন ফৈদৰ কথা আছিলে, তো এই এটা শ্লাইড চালে ভাল হ'ব আমাৰ বিভিন্ন ধৰণৰ ফৈদ কিন্তু কি আছিলে আমাৰ আহোমসকলৰ। এতিয়া প্ৰথম আছিলে সাতঘৰীয়া আহোম বুলি। ঠিক আছে, এই সাতঘৰীয়া আহোম ধাৰণাটো আগবঢ়াইছিলে চুবিনফাৰ দিনত। ঠিক আছে, চুবিনফাৰ দিনত সাতঘৰীয়া আহোম ধাৰণাটো আগবঢ়াইছিলে। প্ৰথম চুকাফাৰ যিটো ফৈদ আছিলে সেইটো চু ফৈদ, বুঢ়াগোহাঁই ফৈদ, বৰগোহাঁই ফৈদ, বাইলুং, দেওধাই, মহান, চিৰিং। তাৰপিছতে আকৌ কিছুমান ফৈদ এক্সটেণ্ড কৰিব লগা হ'ল, দিহিঙীয়া, সন্দিকৈ, লাহন, দুৱৰা। তাৰপিছত বৰপাত্ৰ গোহাঁই, চাৰিঙীয়া, টিপামীয়া, পৰ্বতীয়া, চামুগুৰীয়া, তুংখুঙীয়া, নামৰূপীয়া। ঠিক আছে, তাৰপিছতে কিছুমান বেলেগ ট্ৰাইবছৰকো ইনক্লুড কৰা হৈছিলে, চাম ক্লেন্স এডমিটেড পিপলছ ফ্ৰম আদাৰ ইথনিক গ্ৰুপ এজ ৱেল। তেনেকৈ মিৰি সন্দিকৈ বা মিৰি বাইলুং মিচিং মানুহৰ কমিউনিটিৰ পৰা, মৰাণ পাটৰ মৰাণ কমিউনিটিৰ পৰা, নাগা বাইলুং নাগা কমিউনিটিৰ পৰা, চুতীয়া কমিউনিটিৰ পৰা। ঠিক আছে, এইখিনি হ'ল বিভিন্ন ধৰণৰ তেওঁলোকৰ ফৈদ, আৰু যিহেতু তেওঁলোকৰো উত্তৰ পুৰুষসকল সেই সময়ত আছিলে ব্ৰিটিছৰ সময়তো, গতিকে তেওঁলোকে যিমানখিনি পাৰে চেষ্টা কৰিছিলে যাতে আমি সেই আগৰ আহোম শাসন ব্যৱস্থাৰ নিচিনা ইণ্ডিপেণ্ডেণ্ট শাসন ব্যৱস্থা এটা ঘূৰাই আনিব পাৰোঁ নেকি।
ঠিক আছে সেই তুংখুঙীয়া ফৈদৰে আছিলে গোমধৰ কোঁৱৰ ঠিক আছে এই গোমধৰ কোঁৱৰকে কয় ব্ৰিটিছৰ বিপক্ষে প্ৰথম বিদ্ৰোহ কৰা নেতা ঠিক আছে এই গোমধৰ কোঁৱৰ পিছত ধৰা পৰিছিলে কিন্তু ধনঞ্জয় বৰগোহাঁই পলাই হাৰিছিলে এই ধৰা পৰি পেলাই তেখেতক ফাঁচিৰো হুকুম দিয়া হৈছিলে কিন্তু এজন ব্ৰিটিছ বিষয়াৰ অৰ্ডাৰত তেখেতৰ সেই ফাঁচিটো মাফ কৰা হৈছিলে অকল জেল দিয়া হৈছিলে খালি ঠিক আছে বিশেষকৈ এতিয়া প্ৰথম বিদ্ৰোহৰ নেতা বুলি ক'লে গোমধৰ কোঁৱৰৰ নামটো আমাৰ মনলৈ আহে হেতু হল 1828 চন তাৰ পিছতে আহে 1830ত এই বিশেষকৈ এইখিনিতে এটা পইণ্ট ক'বলৈ থাকিলে গোমধৰ কোঁৱৰৰ মেইন যিটো বিদ্ৰোহ য'ত ধৰা পৰিছিলে তেওঁলোকে মানে শদিয়াৰ যিবিলাক খাৰঘৰ আছিলে ব্ৰিটিছৰ সেই খাৰঘৰবিলাক জ্বলাবলৈ গৈছিলে ঠিক আছে জ্বলাইছিলে তো এই খাৰঘৰ জ্বলোৱাৰ মেইন মানে দুখতে তেখেতক জেল দিয়া হৈছিলে নেক্সট সেই খাৰঘৰ জ্বলোৱাৰ এটা মানে দুখতে পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাকো ধৰা হৈছিলে আৰু তেওঁলোকক দোষী সাব্যস্ত কৰি তেওঁলোকক ফাঁচি দিয়া হৈছিলে 1830 চনত ঠিক আছে তো এই প্ৰথম দুটা বিদ্ৰোহ মানে মেইনলি এনেকুৱা আছিলে যে যিমান বিলাক খাৰঘৰ আছিলে সেই খাৰঘৰবিলাক জ্বলাই পেলাই ব্ৰিটিছৰ শক্তিখিনি লুপ পেলাই দিয়া কমাই দিয়া ঠিক আছে এই তিনটা নাম বহুত ইম্পৰ্টেন্ট গোমধৰ কোঁৱৰ পিয়লি ফুকন জিউৰাম দুলীয়া বৰুৱা পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাক মানে প্ৰথম ফাঁচি দিয়া হৈছিলে শিৱসাগৰ পুখুৰীৰ পাৰত 1830 চনত তাৰ পিছতে আমি জানো যে 1857 চনত চিপাহী বিদ্ৰোহ হৈছিলে ভাৰতৰ বিভিন্ন জেগাত সেই চিপাহী বিদ্ৰোহৰ প্ৰভাৱ এটা অসমতো পৰিছিলে আৰু সেই অসমৰ চিপাহী বিদ্ৰোহৰ মূল নেতা আছিল মণিৰাম দেৱান ঠিক আছে আৰু এই মণিৰাম দেৱানে কলিকতাৰ পৰা বিভিন্ন ধৰণৰ প্লেনিং কৰি পেলাই আমাৰ ইয়াতে চিপাহী বিদ্ৰোহটো বিয়পাব বিচাৰিছিলে ঠিক আছে তো এই মণিৰাম দেৱান যিখিনি সময়ত কলিকতাত আছিলে আৰু কিছুমান চিঠি দি পেলাই আমাৰ মানুহখিনি সজাগ কৰি আছিলে এই অসমত এই বস্তুখিনি সজাগতা আনিছিলে পিয়লি বৰুৱা আৰু বাহাদুৰ গাঁওবুঢ়া ঠিক আছে এই নামকেইটা বহুত ইম্পৰ্টেন্ট হয় তেওঁলোকে মেইনলি এই বাহাদুৰ গাঁওবুঢ়াৰ ঘৰতে আৰু কণ্ডপ্ৰেছৰ সিংহৰ ঘৰতে বহি পেলাই মেইন প্লেনিংখিনি কৰিছিলে যাতে কেনেকৈ ব্ৰিটিছক উৎখাত কৰিব পাৰি কিন্তু মানে বহুত দুখৰ বিষয় যে এই চিঠি এখন আহি পেলাই ব্ৰিটিছৰ হাতত পৰি গ'ল কিন্তু এনেকুৱা প্লেনিং ৰচিছিলে হয়তো সেইখিনি সময়তে কিন্তু অসমৰ পৰা তেওঁলোক মানে উৎখাত হ'লহেঁতেন কিন্তু ধৰা পৰাৰ পিছত এই মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক 1858 চনত ফাঁচি দিয়া হয় ঠিক আছে এই দুটা নাম অলপ একে হয় পিয়লি ফুকনক 1830 পিয়লি বৰুৱাক 1858 বাহাদুৰ গাঁওবুঢ়াক পিছত ধৰা হ'ল জেলত দিয়া হ'ল ঠিক পিছতে আমাৰ কিছুমান এই চিপাহী বিদ্ৰোহৰ সময়ত মানে ব্ৰিটিছৰ শক্তি বহুত লোপ পাইছিলে আৰু ব্ৰিটিছৰ যিমানবিলাক কাৰ্যালয় আছিল সব ভাঙি লণ্ডভণ্ড কৰি পেলাইছিলে গতিকে ব্ৰিটিছৰ যিহেতু বহুত ধন খৰচ হৈছিলে সেইখিনি সময়ত গতিকে তেওঁলোকে চেষ্টা কৰিছিলে যে মানে সেই বস্তুখিনি ৰিকভাৰ কৰিব পাৰি তাৰ কাৰণে কি কৰিলে বিভিন্ন খেতি বাতি থাকাৰ মানে মাটিৰ কৰ চৰ লগাই পেলাই মানে ৰাইজক হাৰাশাস্তি কৰিব লাগিলে ঠিক আছে তো সেই হাৰাশাস্তিৰ ফলতে তিনটা বিশেষ মানে বিদ্ৰোহ হৈছিলে এটা হ'ল ফুলগুৰি ধেৱা নগাঁও এটা হ'ল ৰঙিয়া কৃষক বিদ্ৰোহ আৰু এটা হ'ল পথৰুঘাটৰ ৰণ এইখিনিক ৰাইজমেল বুলিও কয় ধেৱা বুলিও কয় বিদ্ৰোহ বুলিও কয় ৰণ বুলিও কয় কিন্তু এই তিনটা বিশেষভাৱে ইম্পৰ্টেন্ট হয় 1861 ৰ ফুলগুৰি ধেৱা 1894 ৰঙিয়া কৃষক বিদ্ৰোহ 1894 পথৰুঘাটৰ ৰণ পথৰুঘাট জেগাটো তেতিয়া দৰং ডিষ্ট্ৰিক্টত আছিলে তেতিয়া ঠিক আছে এইখিনি মেইনলি আছিলে মানে বহুত কৰকাটল লগাই দিছিলে মানে খেতি কৰা মাটিৰ ওপৰতটো ইনেও দিব লাগে সেই কৰবিলাক বহাই দিছিলে তাৰ উপৰি তামোল পাণ বহুত বেছিকৈ চলিছিলে তামোল পাণৰটো কৰ লগাবলৈ লৈছিলে তাৰ পিছতে আফু খেতিবিলাক হৈছিলে আফু খেতিবিলাক গভৰ্ণমেণ্টে এনেকুৱা কৰিছিলে যে সেইবিলাক সৰ্বসাধাৰণ ৰাইজে কৰিব নোৱাৰে অকল চৰকাৰেহে কৰিব পাৰিব তো এনেকুৱা ধৰণৰ বহুত বস্তু আছিলে যাৰ প্ৰতি মানে ব্ৰিটিছ না জাগি তেওঁলোকে ৰাইজমেল পাতিছিলে বা বিদ্ৰোহ কৰিছিলে এই ফুলগুৰি ধেৱাত সিংগাৰ সাহাব ৰিলেট হৈ আছে সিংগাৰ সাহাবক অকমান হেৰি কৰিছিলে ৰাইজখিনিয়ে মিলি পেলাই কেতিয়াবা ডিটেইলছত আমি আলোচনা কৰিম ফুলগুৰি ধেৱাৰ বিষয়ে তাৰ পিছতে আহে যে ভাৰতৰ যিকেইটা আমি বিশেষ মানে আন্দোলন পাওঁ মহাত্মা গান্ধীৰ নেতৃত্বত আইন অমান্য আন্দোলন অসহযোগ আন্দোলন
ঠিক আছে সেই আইন অমান্য আন্দোলন অসহযোগ আন্দোলনৰ প্ৰভাৱ পৰিছিলে আমাৰ অসমতো ঠিক আছে আৰু আমি জানো যে 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিলে তো সেইখিনি সময়তে আমাৰ দৰং ডিস্ট্ৰিক্টৰ মুংৰি উৰ্ফে মাল্টি মেম তেওঁ মানে সেই কিছুমান পিকেটিঙৰ এগেইনষ্টত তেওঁলোকে মানে হেৰি কৰিছিলে ব্ৰিটিছৰ সেনাৰ সন্মুখত পৰিছিলে আৰু তেখেতক মাৰি দিয়া গৈছিলে সেইকাৰণে এই তেখেত আছিলে এখন দৰঙৰ লালমাটি চাহ বাগিচাৰ কৰ্মচাৰী আছিলে আৰু তেখেত সেই মহাত্মা গান্ধীৰ মানে যি শান্তি হেৰি নীতি আছিলে তাৰ উপৰি অনুপ্ৰাণিত হৈ পেলাই কিছুমান বিদ্ৰোহত নামিছিলে বা শান্তি শৃংখলা বজাই ৰাখি কিছুমান আন্দোলন কৰিছিলে তো সেই মুংৰি উৰ্ফে মাল্টিমেমকে প্ৰথম বিদ্ৰোহী বুলি কয় মহিলা আৰু প্ৰথম শহীদ মহিলা শহীদ বুলি কোৱা হয় প্ৰথম মহিলা শহীদ 1921 চন দৰঙৰ মাল্টিমেম ঠিক আছে তাৰ পিছতে আছে 1932 চনত দাৰিকী দাস বৰুৱা গোলাঘাটৰ তেখেতো সেই হেনেকুৱাই পিকেটিঙৰ এগেইনষ্টত তেখেতক ধৰা গৈছিলে জেলত তেখেতৰ মৃত্যু হৈছিলে ঠিক আছে মানে এজন গোলাঘাটৰ কংগ্ৰেছী নেতা আনন্দৰাম বৰুৱাৰ পত্নী আছিলে দাৰিকী দাস বৰুৱা দুইজনকে জেলত ৰাখা হৈছিলে কিন্তু দাৰিকী দাস বৰুৱা তাতে জেলতে মৃত্যু হৈছিলে এই দুটা নাম আমি বহুত কমকে শুনা পাওঁ কিন্তু মানে চাব গলে 42ৰ যি আন্দোলন 42ৰ আন্দোলনত যেনেকে কনকলতা বৰুৱা ভোগেশ্বৰী ফুকননী হয়নে ঠিক তাৰ আগতেই কিন্তু 10 বছৰ 20 বছৰৰ আগতেই কিন্তু মাল্টি মেম শহীদ হৈছিলে দাৰিকী দাস বৰুৱা শহীদ হৈছিলে ঠিক আছে সেইকাৰণে আমি জনাটো দৰকাৰী ঠিক তাৰ পাছতে এই তিনটা আন্দোলনৰ প্ৰভাৱ ভালকৈ পৰিছিলে ভাৰতৰ মানে অসহযোগ আন্দোলন আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন 1920ত হোৱা অসহযোগ আন্দোলন 1930ত হোৱা আইন অমান্য আন্দোলন 1942ত হোৱা ভাৰত ত্যাগ আন্দোলনৰ প্ৰভাৱ অসমতো ভালকৈ পৰিছিল আৰু সিপাহী বিদ্ৰোহৰ প্ৰভাৱো পৰিছিল এই 42ৰ আন্দোলনৰ কাৰণে বেলেগ এটা স্লাইড ভালকৈ ডিটেইলছত বনোৱা হৈছে 42ৰ আন্দোলন ভাৰত ত্যাগ আন্দোলন সেইকাৰণে ষ্টাৰ মাৰি থোৱা হৈছে তাৰ পিছতে এই ঠিক 42ৰ আন্দোলনৰ পিছতে এই সৰু পথাৰত গোলাঘাটৰ সৰু পথাৰত এখন ডাঙৰ মানে ট্ৰেইনৰ এক্সিডেন্ট এটা হৈছিলে তাত 1200 মান সিপাহী ব্ৰিটিছ সিপাহী মৰিছিলে তো সেই তাৰ দুখতে মানে মিছাকে ফসাই দিয়া হৈছিলে পোখল কোঁৱৰক আৰু তেখেতক ফাঁচি দিয়া হৈছিলে 1943 চনত ঠিক আছে আৰু ঠিক তেনেকৈ কমলা মিৰিও মানে এটা আন্দোলনত ওলাইছিলে আৰু তেখেতক ধৰি পেলাই তেখেতক জেলত দিয়া হৈছিল আৰু জেলতে তেখেতৰ মৃত্যু হৈছিল কমলা মিৰি এওঁলোক দুজনে কিন্তু সেই গোলাঘাট এৰিয়াৰ হয় এতিয়াও চাগে আমি ভালকে মন কৰিম চালে মন কৰিম কমলা মিৰি সিভিল হস্পিটাল বুলি আছে সাব ডিভিজনাল তাৰ পিছতে কুশল কোঁৱৰ সিভিল হস্পিটাল আছে গোলাঘাটৰ হয় তেনেকৈ কনকলতা বৰুৱা তেজপুৰৰ সিভিল হস্পিটাল ভোগেশ্বৰী ফুকননী নগাঁও সিভিল হস্পিটাল মুকুন্দ কাকতি নলবাৰী সিভিল হস্পিটাল এইবিলাক সেই তেওঁলোকৰ মানে স্মৃতিতে বনোৱা হৈছিলে নাম দিয়া হৈছিলে তেওঁ নামকৰণ কৰা হৈছিলে তাৰ পিছতে এইখিনি পিছতে 1947ৰ 15 আগষ্টত আমাৰ ভাৰতখন স্বাধীন হয় হয় এতিয়া আমি বিশেষকৈ এই ডিটেইলছত চাম 42ৰ যি ভাৰত ত্যাগ আন্দোলন 42ৰ যি ভাৰত ত্যাগ আন্দোলন হৈছিলে তাৰ প্ৰথম আৰম্ভণি হৈছিলে এই পানীখাইটি ৰেল ষ্টেচনৰ এটা কেছক লৈ পেলাই ঠিক আছে সেইখিনি প্ৰায় নগাঁৱৰ এৰিয়া হ'ব পানীখাইটি ৰেল ষ্টেচনটো চাগে এই জেগাখিনি প্ৰায় ওচৰা-ওচৰি হয় জুঙাল বলহু গড় বেবেজিয়া বাৰপুজীয়া আৰু পানীখাইটি মেইন মানে এখন তেতিয়া দ্বিতীয় বিশ্বযুদ্ধ চলি আছিলে দ্বিতীয় বিশ্বযুদ্ধৰ মানে আহিলাপাতি আনা এখন ট্ৰেইনখন মানে লাইনচ্যুত হৈ পেলাই এক্সিডেন্ট কৰিছিলে ঠিক আছে সেইখিনি সময়ত মানে কি বহুতে মানে বিভিন্ন জেগাত ৰেল লাইনৰ ট্ৰেকবিলাক উঠাই থৈ দিয়ে যাতে ব্ৰিটিছৰ সৈন্যবিলাক তাতে মৰে এক্সিডেন্ট হৈ পেলাই তো এই পানীখাইটিৰ যিটো কেছ সেই কেছত প্ৰায় 750 জন মান মানে ব্ৰিটিছ সৈন্য ঢুকালে তাৰ পাছতে ব্ৰিটিছসকলে তাৰ ওচৰ চুবুৰীয়া গোটেই মানুহখিনিক বহুত হাৰাশাস্তি অত্যাচাৰ কৰিবলৈ লাগিল ঠিক আছে তাৰ সেইখিনি সময়তে ঠিক 26 আগষ্ট 1942 চন এই বেবেজিয়া দলংখন কোনোবাই জ্বলাই দিছিলে তাৰ পিছত আকৌ মানে ব্ৰিটিছসকলে আকৌ বিভিন্ন জেগাত আকৌ মানুহবিলাক মাৰিবলৈ ধৰিলে তেতিয়া সেই এটা আন্দোলনকাৰী দল এটা আহিল আৰু তেওঁলোকৰ দুজন
আন্দোলনকাৰী ব্ৰিটিছৰ গুলিত নিহত হ'ল বেবেজিয়াত দুজন ঠিক তেনেকেই জোঙাল বলহুত আকৌ কেইজন মানে মিলি পেলাই ট্ৰেইনৰ লাইন উঠাই আছিলে তেওঁলোকো সেই ব্ৰিটিছ সৈন্যৰ মুখামুখি হ'ল আৰু তেওঁলোক তাতো দুজনমান ঢুকাল জোঙাল বলহুত দুজন শ্বহীদ হয় তাৰ পিছতে এই 12 পুজিয়াত ব্ৰিটিছ আহি থকাৰ মানে খবৰটো এজনে মানে শিঙা বজাই পেলাই মানুহখিনিক জনাই দিলে গাঁৱৰ ৰাইজক জনাই দিলে এই তেতিয়াও সেই শিঙা বজোৱা ল'ৰাজনক ব্ৰিটিছে মাৰি দিলে তো এইখিনিতে ক'ব গ'লে পাঁচজন মানুহ ঢুকালে শ্বহীদ হ'ল এই পাঁচজনৰ স্মৃতি স্বৰূপে মানে শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে ব্ৰহ্মপুৰত মানে পঞ্চবীৰ দিৱস পতা হৈছিলে পঞ্চবীৰ দিৱস ঠিক ওচৰা-ওচৰি দেই 26 আগষ্টত 4 জন 28 আগষ্টত এজন এই আগষ্টৰ পিছতে ছেপ্টেম্বৰ আহে ছেপ্টেম্বৰত ব্ৰহ্মপুৰত নগাঁও ব্ৰহ্মপুৰত এই পঞ্চবীৰ দিৱস পতা হৈছিলে আৰু সেই ঠিক পঞ্চবীৰ দিৱসৰ দুদিনৰ পাছতে আকৌ ভোগেশ্বৰী ফুকননী লক্ষ্মীৰাম খুদ বলু খুদ ঠগী খুদ এনেকৈ 4 জন মানুহ শ্বহীদ হৈছিলে ব্ৰহ্মপুৰত ঠিক আছে এইখিনি হ'ল 1942 চনৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ কথা 18 ছেপ্টেম্বৰৰ কথা তাৰ পিছতে এটা ডাঙৰ প্লেনিং হৈছিলে বিশেষকৈ দৰঙত এই গোটেইখিনি হ'ল অবিভক্ত নগাঁও এতিয়া এই অবিভক্ত দৰঙত হৈছিলে মেইনলি অমিয় কুমাৰ দাসে লিড লৈছিলে আৰু অমিয় কুমাৰ দাস সেইখিনি সময়ত খালি অকমান নৰিয়াত পৰাৰ কাৰণে তেখেতৰ পত্নী পুষ্পলতা দাসে বস্তুখিনি ৰাইজৰ মাজত প্ৰচাৰ কৰিছিলে আন্দোলনৰ বিষয়ে তো এইখিনিতে দুটা জায়গা বিশেষকৈ ইম্পৰ্টেন্ট এটা হ'ল গহপুৰ এটা হ'ল ঢেকিয়াজুলি ঠিক আছে আমি জানো যে গহপুৰত সেই শান্তি বাহিনী মৃত্যু বাহিনীৰ লিড লৈছিলে কনকলতা বৰুৱাই আৰু ঢেকিয়াজুলিত এনেকৈ শান্তি বাহিনী মৃত্যু বাহিনীৰ লিড লৈছিলে মনবৰ নাথে হয় তো বহুত কিজন মানুহ তেতিয়া শ্বহীদ হৈছিলে 20 ছেপ্টেম্বৰৰ দিনাখন কিন্তু যেহেতু এইখিনি বস্তু মানে বিশেষকৈ মানে আন্দোলনক লৈ পেলাই ৰিলেটেড হয় সেইকাৰণে প্ৰথম শ্বহীদ বুলি ক'লে কনকলতা বৰুৱাক ধৰা যায় কিন্তু তাৰ আগতেই এই শ্বহীদ কিজন হৈছিলে কিন্তু তেওঁলোকৰ মানে মেইন কাৰণখিনি অলপ বেলেগ আছিলে ধৰা পঞ্চবীৰ দিৱস বা সেই ট্ৰেইনৰ এক্সিডেণ্টটো লৈ পেলাই বা আন্দোলন আছিলে ঠিক আছে তো সেইকাৰণে ডেট কিটা লৈ পেলাই কোন প্ৰথম শ্বহীদ হৈছিলে হেতু চাগে এতিয়াও ভালকে ক্লিয়াৰ নহয় আমাৰ মাজত তাৰ পিছতে ইম্পৰ্টেন্ট জেগা হ'ল বজালি মহকুমাৰ পাটাছৰ কুচি তাতে আকৌ সেই নগাঁৱৰ যে বহুত কিজন ঢুকালে নগাঁও যে শ্বহীদ হৈছিলে নগাঁও দিৱস পাতিছিলে পাটাছৰ কুচিত ঠিক আছে সেইখিনি সময়তো গৈ ব্ৰিটিছ সৈন্য গৈ পালেগে তাতেও দুজন শ্বহীদ হ'ল আৰু ঠিক তেনেকৈ গোৱালপাৰাটো নিধান ৰাজবংশী বুলি এজন শ্বহীদ হ'ল 1942 চনতে আৰু নেক্সট অলৰেডি মেনশ্যন কৰা হৈছে কুশল কোঁৱৰ আৰু কমলা মিৰিৰ কথা গোলাঘাটৰ পৰা তেওঁলোক শ্বহীদ হৈছিল কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে আৰু কমলা মিৰি মানে যিদিনাখন মহাত্মা গান্ধীয়ে অনশনত বহিছিলে সেইদিনাখন কমলা মিৰিয়ে জেলতে অনশনত বহিছিলে আৰু তেওঁ একো নাখাইছিলে তেখেতক ৰেহাই দিয়া হৈছিলে কিন্তু জেলৰ পৰা কিন্তু ৰেহাই দিয়া দিনাখন গৈ পেলাই ঘৰৰ মানুহে দেখে যে তেওঁ ঢুকালে তেতিয়ালৈকে ঠিক আছে কমলা মিৰি এতিয়া আমি ভালকে নাম সহ জেগাকিটা চাওঁ আন্দোলনকাৰীসকল বেবেজিয়াত মই যেটো কৈছো বেবেজিয়াত হেমৰাম বৰা আৰু কলাই কোচ জোঙাল বলহু গড়ৰ ওচৰত হেমৰাম পাটৰ গুণাভিৰাম বৰদলৈ 12 পুজিয়াৰ তিলক ডেকা এই কিজনে হ'ল পঞ্চবীৰ ঠিক আছে আৰু এই পঞ্চবীৰ দিৱস পাতিছিলে ব্ৰহ্মপুৰত আৰু লিড লৈছিলে ভোগেশ্বৰী ফুকননী লক্ষ্মী হাজৰিকা বলু খুদ ঠগীৰাম খুদ আৰু তেওঁলোক 4 জন শ্বহীদ হৈছিলে পঞ্চবীৰ দিৱসৰ ঠিক দুদিনৰ পাছত এটা ভোজ পাতিছিলে তাতে ভোজস্থলীত মানে ব্ৰিটিছ সৈন্যসকল আহি পাই গৈছিলে আৰু সেইখিনি সময়ত মানে এই ব্ৰহ্মপুৰ আছিলে কেবাখনো মানে কংগ্ৰেছ কমিটিৰ হেড কমিটি মানে ঠিক আছে মানে তাৰ ওচৰ চুবুৰীয়া 7খন নে 8খন মানে কংগ্ৰেছ কমিটিৰ গোটেই মেল মিটিংখিনি সব ব্ৰহ্মপুৰতে হয় সো এই ব্ৰহ্মপুৰ সেইকাৰণে এটা ইম্পৰ্টেন্ট জায়গা এটা হৈ গৈছিল তেতিয়া আৰু সেই ব্ৰহ্মপুৰতে পঞ্চবীৰ দিৱস পাতিছিলে আৰু পঞ্চবীৰ দিৱসত তেওঁলোকে জাতীয় পতাকা উত্তোলন কৰি ঠিক তাৰ দুদিনৰ পাছতে ভোজ আয়োজন কৰিছিলে আৰু ভোজ আয়োজন কৰাৰ কথা ব্ৰিটিছসকলে গম পাই পেলাই তাতে আহি সেই 4 জন লোক তাতে শ্বহীদ হয় তাৰ পিছতে যেটো আমি পালো যে পুষ্পলতা দাসে যেটো প্লেনিং কৰিছিলে এটা শান্তি বাহিনী এটা মৃত্যু বাহিনীৰ লিড লৈছিলে গহপুৰৰ পৰা কনকলতা বৰুৱাই আৰু মনবৰ নাথে লিড লৈছিলে ঢেকিয়াজুলিৰ পৰা
আৰু তাতে গহপুৰত শ্বহীদ হ'ল কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি ঢেকিয়াজুলিত শ্বহীদ হ'ল মনবৰ নাথ কুমলী দেৱী খহুলি দেৱী ৰতন কছাৰী সৰুনাথ চেতিয়া দয়াল দাস পানিকা মংগল কুৰ্ক মহিৰাম কোচ তিলেশ্বৰী বৰুৱা মণিৰাম কছাৰী লেৰেলা কছাৰী প্ৰায় 11 জন মান শ্বহীদ হয় ঢেকিয়াজুলিৰ পৰা ঠিক আছে এতিয়াও যদি আমি হে ঢেকিয়াজুলিৰ আগেদি যাওঁ এই থানাত এটা ধুনীয়া স্মৃতিস্থল এটা বনোৱা আছে দেখিলে কেতিয়াবা মন কৰিব এই ইমানখিনি যে তেওঁ তাতে শ্বহীদ হ'ল তাৰে স্মৃতিস্বৰূপে তাতে বনোৱা আছে ধুনীয়াকে তাৰ পিছতে এই পাটাচাৰকুছিত মানে যি বজালী মহকুমাৰ আণ্ডাৰত পাটাচাৰকুছি পৰে পাটাচাৰকুছিত আকৌ সেই নগাঁও দিৱস পাতিছিলে নগাঁও দিৱস পাতোতে তাতে মদন বৰ্মন আৰু আতাৰাম কোচ শ্বহীদ হয় লাষ্টত সেই গোৱালপাৰাত শ্বহীদ হয় নিধানু ৰাজবংশী তেখেতে আকৌ শ্বহীদ কেনেকৈ হয় তেখেতক মানে 8 টকা এটা কৰ ল'বলৈ ব্ৰিটিছ সৈন্য আহিছিল তেওঁৰ ঘৰলৈ কিন্তু তেওঁ ক'লে যে মোৰ তাতে হেনেকৈ পইচা নাই তেতিয়া তেওঁলোকে ক'লে যে তোৰ পইচা নাই যদি গৰুহালকে দে গৰুহাল লৈ যাওঁ তেতিয়া তেওঁ ক'লে যে গৰুহাল দিলে মই চলিম কেনেকৈ খেতি কৰিম কেনেকৈ জিয়াম কেনেকৈ পিছত তেতিয়া সেই গৰুহালো নিদিয়াত তেওঁক মানে হানি খুচি তাতে হত্যা কৰিলে গতিকে ইমানখিনি আমাৰ বীৰ বীৰংগনা আছে যোনে আমাৰ অসম ৰাজ্যৰ কাৰণে ভাৰত দেশৰ কাৰণে শ্বহীদ হৈছিলে আৰু আমাৰ কৰ্তব্য আমি অসমবাসী হিচাপে আমাৰ যে তেওঁলোকৰ নামকেইটা আমি জনা উচিত তাৰ উপৰি তেওঁলোকৰ মানে যিকিটা দিনত তেওঁলোক মৃত্যু হৈছিলে সেইখিনি আমি জনা উচিত আমাৰ তেতিয়াহে আমাৰ নতুন প্ৰজন্মই বস্তুখিনি জানিব বা তেওঁলোকক সন্মান কৰিব এতিয়া এইখিনিতে পৰীক্ষাৰ ফালৰ পৰা মানে ইম্পৰ্টেন্ট হয় যেহেতু ফাঁসি দিয়া হৈছিলে 5 জন লোকক তেওঁলোকৰ সেই ফাঁসিৰ দিনকিটা ইম্পৰ্টেন্ট হয় 1830 চনৰ 24 ছেপ্টেম্বৰত ফাঁসি দিয়া হৈছিলে পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা ঠিক আছে আৰু শিৱসাগৰ পুখুৰীৰ পাৰত ক'ত ফাঁসি দিয়া হৈছিলে হেতু কেতিয়াবা খুটে 1830 চনত পিয়লি ফুকন জিউৰাম দুলীয়া বৰুৱা শিৱসাগৰ পুখুৰীৰ পাৰত 1858 চনৰ 26 ফেব্ৰুৱাৰী যোৰহাট জেলত মণিৰাম দেৱান আৰু পিয়লি বৰুৱা 1858 মানে চিপাহী বিদ্ৰোহৰ সময়ত ভাৰত ত্যাগ আন্দোলনৰ সময়ত কুশল কোঁৱৰ যোৰহাট খালি মানে পিছৰ বছৰটো 42ত আন্দোলন হৈছিলে 43ত কইলে তেখেতক ফাঁসি দিয়া হৈছিলে প্ৰায় এক বছৰমান কাল কুশল কোঁৱৰ কিন্তু জেলতে আছিল আৰু সম্পূৰ্ণভাৱে তেওঁ মানে একো মানে ভালকে পঢ়িলে গম পোৱা যায় তেখেত মানে সেই ঘটনাটোত কোনো ধৰণে লিংক নাছিলে তেখেতক ফসাই পেলাই মানে সেইখিনি সময়ত গোলাঘাটৰ পৰা মানে যিটো কংগ্ৰেছ কৰা লোক আছিলে তাৰ ভিতৰত মানে কুশল কোঁৱৰ অন্যতম আছিলে সেইকাৰণে ব্ৰিটিছ বিষয়াসকলে বহুত মানে অন্যায় কৰি পেলাই তেখেতক ফাঁসি দিয়াইছিল যদি আমি কৃষক বিদ্ৰোহৰ কথা পাতো কৃষক বিদ্ৰোহ বা চৰকাৰী শোষণৰ বিৰুদ্ধে বিদ্ৰোহ এই তিনটা বিদ্ৰোহ বহুত ইম্পৰ্টেন্ট এটা হ'ল ফুলগুৰিৰ ধেৱা বা ফুলগুৰি ৰাইজ মেল নগাঁও হয় জেগাটো ফুলগুৰি জেগাটো নগাঁও আৰু ইয়াৰটো হ'ল 1861 অক্টোবৰ প্ৰায় 39 জন লোক নিহত হৈছিলে আৰু তাৰ উপৰি এটো কেছ হৈছিলে কেছৰ পাছত 3 জন মান আকৌ ৰাইজৰে লোক মানে ধৰা পৰিলে তেওঁলোকক ফাঁসি দিয়া হৈছিলে ফুলগুৰি ধেৱাৰ কাৰণে মানে লিড লোৱাৰ কাৰণে পিছতে ৰঙিয়াৰ কৃষক বিদ্ৰোহ 1894 চনত হৈছিলে জানুৱাৰী মাহত প্ৰায় 27 জন লোক নিহত হৈছিলে ৰঙিয়াৰ কৃষক বিদ্ৰোহত পথৰুঘাটৰ ৰণ পথৰুঘাট জেগাটো দৰঙত পৰে আৰু হেতু সেই ৰঙিয়াৰ মানে কৃষক বিদ্ৰোহৰ ইয়াৰটো লগত একেলগে 1894 এটো খালি জানুৱাৰী বুলি আছে এটো 28 জানুৱাৰী হয় প্ৰায় 140 জন লোক নিহত হৈছিলে পথৰুঘাটৰ ৰণত ঠিক আছে এতিয়া এই তিনটা নামৰ ভিতৰত ফুলগুৰি ৰঙিয়া আৰু পথৰুঘাট ঠিক আছে তিনটা নামৰ ভিতৰত ৰঙিয়া নামটো ডাইৰেক্ট ওলাই আছে যে ৰঙিয়াতে হৈছিল কিন্তু ফুলগুৰি জেগাটো যেহেতু অকমান নামটো অলপ বেলেগ ধৰণৰ সেইকাৰণে ঘপকে কোৱেশ্চন কেতিয়াবা হ'ব পাৰে ফুলগুৰি জেগাটো ক'ত আছে ধেমাটো ক'ত আছে ঠিক নেকে পথৰুঘাট জেগাটো কোনখন ডিস্ট্ৰিক্টত আছে বা ক'ত আছিল তেতিয়া এনেকে সুধিব পাৰে আৰু ইয়াৰ কিটাটো ইম্পৰ্টেন্ট হয় ঠিক আছে তো এইখিনি আমি ডিসকাস কৰিলো মেইনলি এতিয়া আমি চাও যে এই ভৰলুমুখত যে এনেকুৱা স্মৃতি স্কোট এটা বনোৱা আছে তাতে কাৰ নামনো ইনক্লুড আছে সেইখিনি চাও এবাৰ এটা লিখা আছে পৰাধীনতাৰ হিকলি সিঙি যিসকল মুক্তি পিয়াসী বীৰ বীৰংগনাৰ ত্যাগ আৰু বলিদানে আনি দিলে আমাৰ দেশৰ স্বাধীনতা সেই সকলৰ পবিত্ৰ স্মৃতিত নিৰ্মিত অসমৰ কিগৰাকীমান শহীদৰ আবক্ষ মূৰ্তি
প্ৰথম দিছে কনকলতা বৰুৱা, কুশল কোঁৱৰ, মণিৰাম দেৱান, পিয়লি বৰুৱা, কমলা মিৰি, ভোগেশ্বৰী ফুকননী, পিয়লি ফুকন, গুমধৰ কোঁৱৰ। গুমধৰ কোঁৱৰ আছিলে প্ৰথম বিদ্ৰোহী। পিয়লি ফুকনৰ আকৌ মই এটা বস্তু পাহৰি গৈছো ক'বলৈ, পিয়লি ফুকন আছিলে বদন বৰফুকনৰ পুত্ৰ। ঠিক আছে, এই পিয়লি ফুকন তেখেত 1830 চনত ফাঁচি দিয়া হৈছিলে। ভোগেশ্বৰী ফুকননী নগাঁৱৰ বহমপুৰৰ পৰা শ্বহীদ হৈছিলে ভাৰতীয় আন্দোলন 1942। কমলা মিৰি গোলাঘাটৰ পৰা শ্বহীদ হৈছিলে। পিয়লি বৰুৱা আৰু মণিৰাম দেৱানক একেলগে ফাঁচি দিয়া হৈছিলে চিপাহী বিদ্ৰোহৰ সময়ত। কুশল কোঁৱৰ 1943 গোলাঘাটৰ আছিলে, কিন্তু যোৰহাটত মানে ফাঁচি দিয়া হৈছিলে। কনকলতা বৰুৱা গহপুৰ থানাত মানে পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হৈছিলে 42 আন্দোলনত। এতিয়া এই মূৰ্তিটো আমি সকলোৱে দেখিছো চাগে, এই মূৰ্তিটো আছে বৰঙাবাৰী। ঠিক আছে, এই বৰঙাবাৰীৰ পৰাই সেই সমদলটো আগবাঢ়িছিলে গহপুৰ থানালৈকে সেই 1942 চনৰ 20 ছেপ্টেম্বৰ দিনটোত। আৰু বৰঙাবাৰীতেই হ'ল কনকলতা বৰুৱাৰ ঘৰ। ঠিক আছে, আৰু তেখেতে কোনটো বাহিনী লিড কৰিছিলে? মৃত্যু বাহিনী। দুটা বাহিনী আছিলে, শান্তি বাহিনী আৰু মৃত্যু বাহিনী। মৃত্যু বাহিনীৰ মেইন মটো আছিলে কৰিম কিংবা মৰিম, কিন্তু শান্তি বাহিনীৰ মটোটো মানে শান্তি শৃংখলা বজাই ৰখা। আৰু এই গোটেই বস্তুটো প্লেনিং আছিলে কাৰ? পুষ্পলতা দাস। পুষ্পলতা দাস কোন আছিলে? অমিয় কুমাৰ দাসৰ পত্নী। ঢেকীয়াজুলিত আমি দেখা পাওঁ অমিয় কুমাৰ দাস কলেজ এখন আছে, হয়নে? সেই অমিয় কুমাৰ দাস মানে সেই ঢেকীয়াজুলি আন্দোলনৰ লগত ৰিলেট হৈ আছে। অমিয় কুমাৰ দাসৰ পত্নী কি পুষ্পলতা দাস। আৰু ঠিক তেনেকৈ এই ঢেকীয়াজুলি ফালে গ'লে এনেকুৱা স্মৃতি দেখা যায়। মনবৰ নাথ, যোনে ঢেকীয়াজুলিৰ মৃত্যু বাহিনীৰ লিড লৈছিলে, মনবৰ নাথ। আৰু তাতে প্ৰায় 11জন লোক শ্বহীদ হৈছিলে। 11জনৰ ভিতৰত কুমলী দেৱী, সহুলি দেৱী। ঠিক আছে, এইখিনি হ'ল ঢেকীয়াজুলিৰ মানে শ্বহীদ। আৰু এই মনবৰ নাথৰ একটা উক্তি আছে বহুত ইম্পৰ্টেণ্ট। তেখেতে মানে যেতিয়া মৃত্যু বাহিনী লিড লৈছিলে, তেখেতে কৈছিলে, মই ৰাইজৰ চাউল খাইছো, দেশৰ হকে মোতকৈ আগত মই কাকো মৰিব নিদিওঁ। ঠিক আছে, আকৌ তেনেকৈ কনকলতা বৰুৱাইও কিন্তু এটা উক্তি কৈছিলে, মানে পুষ্পলতা দাসে লিড ল'ব লগা আছিলে গহপুৰত, কিন্তু মানে কনকলতা দাসে মানে বহুত জোৰ কৰি পেলাই মানে তেখেতে ক'লে যে নাই মইহে লিড ল'ম মানে। ঠিক আছে, তো এয়া হ'ল মনবৰ নাথ আৰু এয়া হ'ল কনকলতা বৰুৱা। গহপুৰৰ পৰা লিড লৈছিলে মৃত্যু বাহিনীত, আৰু এইফালে মনবৰ নাথে ঢেকীয়াজুলিৰ পৰা লিড লৈছিলে মৃত্যু বাহিনী। এইখিনিয়ে আছিলে আজিৰ পইণ্ট। এইটো বহুত স্পৰ্শকাতৰ কণ্টেণ্ট থকা ভিডিঅ'। আমি ইয়াৰ জৰিয়তে যদি কিবা পইণ্ট থাকি গৈছে, সেইখিনি আমি প্ৰায় ক'ব গ'লে ক্ষমা বিচাৰিম যদি কিবা পইণ্ট থাকি গৈছে। তাৰোপৰি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব, লাইক এণ্ড কমেণ্ট কৰিব।